সময় খেল হৈ আছে ফুটবল খেল আজি 15 আগষ্টৰ দিনটোতে ফাইনেল খেল লগতে বিভিন্ন খেলৰ আপোনালোকে আয়োজন কৰিছে কি কি খেল আয়োজন কৰিছে আৰু এই খেলখনত কিমানটা দলে অংশগ্ৰহণ কৰিলে আৰু কোনে মানে প্ৰতিযোগিতাটো বিজয় হ'বলৈ পোনপ্ৰথমে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইয়াত অহাৰ বাবে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ইয়াত অহাৰ বাবে। পোনপ্ৰথমে আমি এই খেলখন আমি বিগত জুলাই মাহৰ পৰা আমি খেলখন আৰম্ভ কৰিছিলোঁ আৰু আজি লাষ্ট খেল আছিলে আৰু এই লাষ্ট খেলে আমাৰ ছেমিফাইনেল আৰু ফাইনেলটো আমাৰ লাহোৱালবাৰী আৰু মনোহৰী টিমটোত খেল হৈছিলে আৰু জয়লাভ কৰিলে আমাৰ মনোহৰী টিমটো আৰু আমি ইয়াত বিভিন্ন খেলখন ইয়াত পাতোঁ যেনেকৈ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ মাৰাথন দৌৰ হওক চাইকেল বিভিন্ন খেল প্ৰতিযোগিতা আমি ইয়াত পাতোঁ আমি অনুষ্ঠিত কৰোঁ। হয় আৰু আচলতে আজি 80 সংখ্যক আজি স্বাধীনতা দিৱসৰ এই মুহূৰ্তত আজি বিশেষকৈ ৰঙামাটি প্ৰাথমিক গোট সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ৰঙামাটি প্ৰাথমিক গোট আৰু স্থানীয় ৰাইজৰ সহযোগত আৰু যথেষ্ট দিন তেখেতসকলে খেল আয়োজন কৰি আহিছে। এইটো আগৰ পৰা বহুত বছৰ ধৰি ইয়াত প্ৰত্যেক বছৰ খেল আয়োজন কৰে আৰু এটা সুযোগ পাওঁ যে আমি 15 আগষ্টৰ দিনটোতে ফাইনেলটো পৰে আৰু এইটো এটা ভাল কথা যে 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনাই ফাইনেল খেলখন চূড়ান্ত খেলখন আয়োজন কৰে আৰু বিশেষকৈ ৰাইজৰ যিটো ইয়াৰ খেলৰ প্ৰতি যিটো ধাউতি মই দেখিছোঁ ৰাইজৰ যিটো সহযোগ ইয়াত যথেষ্টখিনি ৰাইজ ওলাই আহে এই খেলটোৰ প্ৰতি আৰু খেলৰ ইয়াত আপোনালোকে জানিব যে 70টামান টীম হৈছে এইটো ধেমালি কথা নহয় মানে গতিকে খেলৰ প্ৰতি যে মানুহৰ আগ্ৰহ আগ্ৰহ আছে এইটোত মানে প্ৰতিষ্ঠা হৈছে তাত প্ৰতিপন্ন হৈছে আৰু সেইকাৰণে আমি বিশেষকৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ৰঙামাটি প্ৰাথমিক গোটৰ প্ৰত্যেকজন কৰ্মকৰ্তাক ধন্যবাদ দিব লাগিব। তেখেতসকলে যথেষ্ট কষ্ট কৰি এই টিমকেইটাক 70টা টিমক নেতৃত্ব দিব পৰাটো ধেমালি কথা নহয় আৰু সহজ কথাও নহয় আৰু ইমান সুন্দৰভাৱে খেল আজি প্ৰদৰ্শন হৈছে। চূড়ান্ত খেলখনত আপোনালোকে দেখিলে যে ইমান ধুনীয়া খেল হৈছে, কোনো হাই হুৰমি নাই, কোনো হাই কাজিয়া নাই, ইমান ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে তেখেতসকলে খেল পৰিচালনা হৈছে। আজি ৰাইজেও আজি উপভোগ কৰিবলৈ ভাল পাইছে, উপভোগ কৰি ভাল পাইছে, খুব সুন্দৰ খেল প্ৰদৰ্শন হৈছে আৰু আজিৰ খেলখনত বিশেষকৈ মনোহৰী FC প্লাছ আৰু লগতে লাহোৱালবাৰী FCৰ লগত আজি চূড়ান্ত খেলখন আয়োজন কৰা হৈছে আৰু ইতিমধ্যে মনোহৰী FCয়ে জয়লাভ কৰিছে আৰু দুইটা টিমে ভাল খেলিছে। এতিয়া শেষ মুহূৰ্ততে গ'ল হৈছে আৰু শেষ মুহূৰ্তত গ'লৰ কাৰণে এটা টিমে 1 গ'লত জয়যুক্ত হৈছে আৰু মই আশা ৰাখিছোঁ টিমবিলাকে এতিয়া যদি আমি গাঁও অঞ্চলত যদি এনেকুৱা এটা পিছপৰা অঞ্চলত ফুটবলৰ খেলৰ প্ৰতি আৰু অন্যান্য আপোনালোকে দেখিছে যে আজি 15 আগষ্টৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে সৰু সৰু ল'ৰা ছোৱালীক গীত মাত নৃত্য আদি কৰি খেলা ধূলা প্ৰত্যেকটা খেল ইয়াত আয়োজন কৰিছে তেখেতসকলে। এইটো এটা শুভ লক্ষণ বুলি ভাবিছোঁ। যিটো সময়ত আজি আপোনালোকে যাব কৈছে যথেষ্টখিনি আজি মোবাইলৰ যুগত মানুহ ল'ৰা ছোৱালীবিলাক ব্যস্ত থকা সময়ত আজি খেলৰ প্ৰতি যে ধাউতি আহিছে এইটো এটা বহুত ডাঙৰ এতিয়া চিন, এইটো এটা বহুত ডাঙৰ আমাৰ কাৰণে ভাল লক্ষণ বুলি কৈছোঁ আৰু আশা ৰাখিছোঁ ৰঙামাটিৰ নিচিনাকৈ আৰু অন্যান্য জেগাতো আমি খেলবিলাক যদি আগুৱাই নিব পাৰোঁ, আমাৰ যিটো প্ৰতিভাবিলাক যদি বিকাশৰ কাৰণে যদি আমি তেওঁলোকক যদি মঞ্চ তৈয়াৰ কৰি দিব পাৰোঁ তেতিয়াহ'লে এই অঞ্চলৰ পৰা পিছপৰা অঞ্চলত পৰাই যথেষ্ট ল'ৰা ছোৱালী ভাল খেলুৱৈ ভাল গায়ক নৃত্য প্ৰদৰ্শন কৰিব পাৰিব, গীত প্ৰদৰ্শন কৰিব পাৰিব, খেল খেলিব পাৰিব। প্ৰত্যেকটা ক্ষেত্ৰতে এই গাঁও অঞ্চলৰ পৰা এই পিছপৰা অঞ্চলৰ পৰা ওলাই যাব পাৰিব বুলি ভাবিছোঁ। স্বাধীনতা দিৱসৰ দিনাই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিভিন্ন খেলৰ লগতে আজি ফুটবল খেলৰ চূড়ান্ত খেলখন আজি সামৰণি কৰে। বিশেষকৈ আজি ৰঙামাটি খেলপথাৰত ৰঙামাটি আছা প্ৰাথমিক গোটৰ উদ্যোগত একটি অতি সুন্দৰ খেল আয়োজন কৰিছে। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আদিবাসী জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত আমি বিভিন্ন ধৰণৰ আমি কাম কৰি আছোঁ, প্ৰাপ্য অধিকাৰৰ কাৰণে আন্দোলন প্ৰতিবাদ কৰি থাকোঁ। লগতে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ক্ৰীড়া ক্ষেত্ৰত আদিবাসী যুৱক যুৱতীসকলক আগুৱাই নিবৰ কাৰণে এটা অতি সুন্দৰ এটা প্ৰচেষ্টা আমি আগবঢ়াইছোঁ। বিশেষকৈ ৰঙামাটি প্ৰাথমিক গোটে টেঙাঘাট অঞ্চলৰ ৰঙামাটি প্ৰাথমিক গোটে যি সুন্দৰ পদক্ষেপ তাৰ কাৰণে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি গম পোৱা অনুযায়ী যোৱা জুলাই মাহৰ পৰা ইয়াত ফুটবল খেল আৰম্ভ হৈছে। আজি চূড়ান্ত খেলখন অনুষ্ঠিত হয় আৰু ফুটবল খেলৰ লগত বিভিন্ন অন্যান্য সৰু ল'ৰা ছোৱালীৰ কাৰণে খেল ইয়াত আয়োজন কৰিছিলে। আজি চূড়ান্ত খেল হ'ল, আজি বঁটা বিতৰণ হৈছে। বিভিন্ন সমাজৰ
বিভিন্ন শ্ৰেণীৰ লোকক তেওঁলোকে নিমন্ত্ৰণ কৰিছে আৰু ইয়াত যি আহি চাইছোঁ এটি অতি ভিতৰুৱা এটা অঞ্চল ফিল্ডখনৰ অৱস্থা আমি চাইছোঁ যিমান উন্নত হ'ব লাগে ফিল্ডখনৰ তেনেধৰণৰ উন্নত আমি দেখিবলৈ পোৱা নাই তথাপি কিন্তু ইয়াৰ যুৱকসকলে আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে আৰু স্থানীয় ৰাইজে যি খেল আয়োজন কৰিছে কিন্তু এইটোতো শলাগ ল'বলগীয়া এটা ভিতৰুৱা অঞ্চলত আৰু ইয়াত আমি চাইছোঁ ইয়াত যে সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি বৃদ্ধও হওক ডেকা গাভৰু বিভিন্ন মানে মানুহ ইয়াত আহিছে আহি মেলি এটা যি আমি সমাগম চাব পাইছোঁ অতি আশ্চৰ্যজনক খেলৰ প্ৰতি মানুহৰ যোনটো আগ্ৰহ উৎসাহ মানে অতি আশ্চৰ্যজনক গতিকে আমি বিশেষকৈ অসম চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ গাঁও বাগিচা অঞ্চলৰ ভিতৰুৱা গাঁও হওক বা বাগিচা অঞ্চলো হওক বা যি মানে খেলৰ প্ৰতি যি ল'ৰা ছোৱালীবোৰৰ ইণ্টাৰেষ্ট আছে মানে তেওঁলোকৰ প্ৰতিভা আছে সুপ্ত প্ৰতিভা আছে সেইবোৰক বিকাশৰ কাৰণে উলিয়াই আনিবৰ কাৰণে অসম চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি প্ৰচেষ্টা কৰিছোঁ আমাৰ গাঁও বাগিচা অঞ্চলত সুপ্ত যি প্ৰতিভাসমূহ আছে সেইবোৰক আমি উলিয়াই আনি এটা যাতে প্লেটফৰ্ম এটা পায় তাৰ কাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা এয়া আমি এটা সংগ্ৰাম আমি পদক্ষেপ এটা আমি আগবাঢ়িছোঁ লগতে অসম চৰকাৰক আহ্বান কৰিছোঁ যে ভিতৰৰ অঞ্চলসমূহত আমি চাইছোঁ ভিতৰৰ অঞ্চলসমূহত তেওঁলোকে খেলাৰ প্ৰতি যি সুবিধাসমূহ দিব লাগে খেলৰ কাৰণে যি সুবিধাসমূহ দিব লাগে সেই সুবিধাসমূহ পাব লাগে বিশেষকৈ আমি প্লেগ্ৰাউণ্ড বুলি চাওঁ খেলপথাৰসমূহ যিমান ধৰণৰ উন্নয়ন হ'ব লাগে ইমানখিনি উন্নত মানত নাথাকে মানে তথাপিও খেলৰ প্ৰতি ল'ৰা ছোৱালীৰ যোনটো আগ্ৰহ যোনটো উৎসাহ কিন্তু আশ্চৰ্যজনক গতিকে আমি আশা কৰোঁ তেওঁলোকে যদি ছাপোৰ্ট পায় সেই ল'ৰা ছোৱালীখিনি উঠি অহা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনি খেলৰ প্ৰতি ছাপোৰ্ট পায় নিশ্চয় ভিতৰৰ গাঁও অঞ্চলৰ পৰা হওক বা বাগিচা অঞ্চলৰ পৰা হওক ভাল খেলুৱৈ আমি নিশ্চয় পাম ভৱিষ্যত দিনত দেখিবলৈ পাইছোঁ যে এই অঞ্চলটো এটা তৈলক্ষেত্ৰ বা অইল এফেক্টেড এৰিয়া যিহেতু ইয়াত বহুত তেলখাট আছে দুলীয়াজানৰ আমাৰ তেলখাট বেছিকৈ বুলি ক'ব নোৱাৰি এই স্থানত বহুত তেলখাট আছে তেওঁলোকৰো দায়িত্ব নাই নেকি এই খেলপথাৰবোৰ মেৰামতি কৰি দিয়া নিশ্চয় তেওঁলোকৰ দায়িত্ব আছে তেওঁলোকে অসমৰ পৰা বা এই অঞ্চলৰ পৰা তেওঁলোকে যি লাভালাভ কৰি আছে তেওঁলোকে তৈল মানে সংগ্ৰহ কৰি গতিকে তেওঁলোকৰ নিশ্চয় নৈতিক দায়িত্ব আছে তেওঁলোকৰে যে ইয়াত আমাৰ কেৱল মাত্ৰ খেলপথাৰ বুলিও নহয় ইয়াত মানে ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে কাম কৰিব লাগে ক্ৰীড়া ক্ষেত্ৰত বা অন্যান্য সামাজিক ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে অইল বিভাগে মানে কাম কৰিব লাগে বুলি আমি আহ্বান কৰিছোঁ আমি সদৌ অসম আদিবাসী ছাত্ৰ তেওঁলোককো আমি আহ্বান কৰিছোঁ যে তেওঁলোকে যিহেতু নেকি এই অঞ্চলত ইমান তেল খাট আছে তেওঁলোকে মুনাফা অৰ্জন কৰি আছে কিন্তু এই অঞ্চলৰ ৰাইজৰ কাৰণে তেওঁলোকে কিমানখিনি কাম কৰিছে কিন্তু এইটো দৃষ্টিগোচৰ হোৱাৰ প্ৰয়োজন আছে